তেওঁৰ ফবিয়া হৈছে গৌৰৱ গগৈক লৈ পেলাই। তেওঁ ৰাতি ওলাই গৌৰৱ গগৈৰ সপোন দেখে। ইমান ভয় কৰিব লগা কি আছে গৌৰৱ গগৈৰ লগত? আমি সকলো আছোঁ। আৰু তেওঁ আজিকালি ভুল বকিবলৈ আৰম্ভ কৰিছে। য'তে ত'তে তেওঁ এনেকুৱা ধৰণৰ হৈছে, এই জ্বৰেও নেৰে, কৰপাতিও নেৰে, তেওঁৰ মানে ভুল বকে, চাৰিফালে বেবেৰী বাং কথা কৈ থাকে। আৰে গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্ট বুলি কয় প্ৰমাণ দিয়াচোন বাৰু, প্ৰমাণ দিয়া। আৰু গৌৰৱ গগৈৰ নিচিনা আমাৰ এজন সম্ভাৱনাপূৰ্ণ কংগ্ৰেছৰ এজন নেতা, সেই নেতাজনক এনেধৰণে মিছা অপবাদ জাপি দি পেলাই কৰিলেও অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ এই অপবাদ কেতিয়াও গ্ৰহণ নকৰে, বৰঞ্চ তেওঁক এইটো বুমেৰাং হ'ব তেওঁৰ ওপৰত। গৌৰৱ গগৈৰ দুটা শিশুৰ প্ৰতি তেওঁৰ কিয় ইমান ভয়? সেই 3 বছৰীয়া 4 বছৰীয়া দুটা শিশু, এটা ল'ৰা এটা ছোৱালী, তেওঁলোকৰ প্ৰতি কিহৰ ইমান ভয়? তেওঁলোকৰ নাগৰিকত্বক লৈ তেওঁ প্ৰশ্ন কৰিছে। আৰু তেওঁ নাজানে নেকি তেওঁতো কিহৰ ডক্টৰেট লৈছে? তেওঁ পলিটিকেল ছায়েন্সত ডক্টৰেট লৈছে। তেওঁ নাজানে নেকি ভাৰতবৰ্ষত নাগৰিকত্ব কেনেকৈ হয়? বাই বাৰ্থ সূত্ৰে ভাৰতবৰ্ষত নাগৰিকত্ব পোৱাৰ ব্যৱস্থা আছে। আৰু গতিকে তেওঁ সৰু ছোৱালীজনী ক'ভিডৰ সময়ত ইংলেণ্ডত জন্ম হৈছিলে, কি কথা আছে? বাপেক ভাৰতীয়, কালিলৈ এপ্লাই কৰিব, সময়ত এপ্লাই কৰিব, স্কুলত পঢ়িবৰ সময়ত এপ্লাই কৰিব, নাগৰিকত্ব পাব। কিন্তু মই ওলোটাই হিমন্তক, তুমি যে গৌৰৱ গগৈ এই দুটা শিশুৰ কথা কৈছা, তোমাৰ ভতিজা দুটাৰ কথা নোকোৱা কিয়? তোমাৰ ভতিজা দুটা ডক্টৰ জয়ন্ত বিশ্ব শৰ্মা, হিমন্ত বিশ্বৰ ককায়েক, তেওঁ ইংলেণ্ডত ডক্টৰ কৰি আছে, ইংলেণ্ডত ব্ৰিটিছ নাগৰিকত্ব লৈছে। আৰু তেওঁৰ ভতিজা, তোমাৰ ভতিজা, তেওঁলোকে যে ব্ৰিটিছ নাগৰিকত্ব লৈছে, তুমি এই কথা নোকোৱা কিয়? তেওঁলোকক ঘূৰাই আনিবা নেকি? তোমাৰ নিজৰ দাদাই গৌৰৱ গগৈতো পাকিস্তানী নাগৰিকত্ব লোৱা নাই নহয়। পাকিস্তানলৈ যোৱাত কি অপৰাধ আছে? গৈছে। মই এতিয়াও কৈছোঁ, যদি ভাৰত বিৰোধী তাত কাম কৰিছে, দিব শাস্তি। অমিত শ্বাহে দিব, প্ৰধানমন্ত্ৰীয়ে দিব, আমাৰ দেশে দিব তাৰ কাৰণে শাস্তি। আৰু যদি কালিলৈ প্ৰমাণ হয়, আমিও গৌৰৱ গগৈক ধিক্কাৰ দিম, ভাৰত বিৰোধী যদি তেওঁ কাৰ্য কৰিছে। কিন্তু তুমি এইবিলাক তালফাল লগোৱা কথা তুমি কৈ পঞ্চায়ত নিৰ্বাচনটোত তুমি মূল ইছ্যুৰ পৰা কিয় আঁতৰি আহিছা? আৰু মহিলাৰ কথাটো মই খোলাকেই কৈছোঁ। আটাইতকৈ যদি কংগ্ৰেছৰ দিনত মহিলাই যদি বক্ৰপথৰে চাকৰি লৈছিল, আটাইতকৈ হায়েষ্ট চাকৰি জালুকবাৰীত লৈছিলে, ৰেকৰ্ডত আছে। তেওঁ স্বাস্থ্য বিভাগৰ মন্ত্ৰী, তেওঁ শিক্ষা বিভাগৰ মন্ত্ৰী, মই ভাষণতো কৈছোঁ। আৰু তেওঁ 15 বছৰ অসমৰ মন্ত্ৰী আছিলে, তেওঁৰ হাতেদিয়ে চবেই চাকৰি লৈছে। গতিকে বক্ৰপথ যদি কিবা যাতে তেওঁহে বুজি পাব, আমিতো বুজি নাপাওঁ। তেওঁ বুজি পাব সেইটো, আমিতো বুজি নাপাওঁ। এইবিলাক আপোনালোকৰ নিউজ লাইফেও পাকিস্তানলৈ যাব পাৰে, নিউজ লাইফৰ সাংবাদিক এজনেও পাৰে, আৰু নৰেন্দ্ৰ মোদীয়েও পাৰে, হিমন্ত বিশ্ব শৰ্মাই পাৰে। নৰেন্দ্ৰ মোদীয়ে গৈ বিৰিয়ানী খাই অহা নাই জানো? নৰেন্দ্ৰ মোদীয়ে যদি পাকিস্তানত গৈ বিৰিয়ানী খাব পাৰে, অন্য সাধাৰণ মানুহ এজনে পাকিস্তানত গৈ কিয় ফুৰিব নোৱাৰে? গোপনে যাব নোৱাৰে। গোপনে যদি যায়, তেতিয়াহ'লে তেওঁ পাছপৰ্টখন লুকুৱাই তলে তলে তেওঁ কি হ'ব লাগিব? সীমাত চুৰ কৰি পলাই যাব লাগিব। যদি পাছপৰ্ট লৈ গৈছে, তেতিয়াহ'লে সেইটো গোপন নহয়। যদি ভিজা লৈ যায়, তেতিয়াহ'লে গোপন নহয়। যদি ভিজা নলৈ, পাছপৰ্ট নোলোৱাকৈ যদি গৌৰৱ গগৈ গৈছে, তেতিয়াহ'লে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে। কেলৈ মুখ্যমন্ত্ৰীয়ে এনেই চালেবেৰে কোবাই থাকিব লাগে? চালেবেৰে কোৱা কথা SIT কি দৰকাৰ? যদি প্ৰমাণ পালে যে গৌৰৱ গগৈ ভাৰত চৰকাৰক নজনোৱাকৈ আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত যদি মনে মনে গৈছে, তেতিয়াহ'লে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰি দিব লাগে আৰু ফাঁচি দি দিব লাগে। সেইটো নকৰি হিমন্ত বিশ্ব শৰ্মাই আজি এটা, কাইলৈ এটা নাটক, এইখন মানে চিৰিয়েল, এই ভ্ৰাম্যমান থিয়েটাৰৰ যে চিৰিয়েলবিলাক, এই কি কয়, এই আটাইতকৈ দীঘল চিৰিয়েলখন কি? যোধা আকবৰ। আৰু অসমৰ এখন কি? এই নহয় ভাড়াঘৰ নহয়, এইখন যে এই বেহাৰবাৰী আউটপোষ্ট। বেহাৰবাৰী আউটপোষ্টৰ নিচিনা কৈ থাকি কি লাভ আছে? যদি সঁচাকৈ গৌৰৱ গগৈ 2 নম্বৰী কৰি গৈছে, তেতিয়াহ'লে তেওঁ গ্ৰেপ্তাৰ কৰক। আৰু যদি গৌৰৱ গগৈ সঁচাকৈ তাতে পাকিস্তানক ভাৰতৰ কিবা গোপন তথ্য দিছে, তেওঁক গ্ৰেপ্তাৰ কৰক, তেওঁক ফাঁচি দিয়ক। কিন্তু সেইটোকে নকৰি যদি পাছপৰ্ট লৈ গৈছে, যদি ভিছা লৈ গৈছে, যদি ভাৰত চৰকাৰ পাছপৰ্ট লৈ যোৱা মানে ভাৰত চৰকাৰৰ অনুমতি লৈ যোৱা, বুজিছেনে নাই? যদি গৈছে, তেতিয়াহ'লে ডেফিনেটলি তেওঁক একো কৰিব নোৱাৰোঁ, যদিহে তেওঁ 2 নম্বৰী কাম কৰা নাই। সেইটো মোক কৈ থাকিলে কি হ'ব? আপোনালোকৰ নিউজ লাইভক কৈ থাকিলে কি হ'ব? তেওঁ ডাইৰেক্টলি তেওঁ মুখ্যমন্ত্ৰী, তেওঁক গ্ৰেপ্তাৰ কৰি দিয়ক। গ্ৰেপ্তাৰ কৰি কাগজখিনি দেখুৱাই দিয়ক কোৰ্টক যে গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰীৰ মতে, তাৰমানে গৌৰৱ গগৈয়ে হেৰি কৰা নাই, কি কয়, ভিছা লৈ যোৱা নাই, পাছপৰ্ট লৈ যোৱা নাই, মনে মনে বাংলাদেশীবিলাক যেনেকৈ আমাৰ ইয়াত সোমায়, 2 নম্বৰী কৰি সোমায়, হিন্দু হওক মুছলমান হওক, তেনেকৈ সোমাইছে বুলি প্ৰমাণ কৰি দিয়ক। তেতিয়াহ'লে আমিও জানি ভাল পাম যে গৌৰৱ গগৈ নিচিনা MP এজনে এনেকৈ যদি মনে মনে সোমাইছে, তেতিয়াহ'লেতো তেওঁ পৃথিৱীৰ আটাইতকৈ 2 নম্বৰী